মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ জেনেৰেল মেথছৰ তৃতীয় অধ্যায় দুটা চলকত ৰৈখিক সমীকৰণজৰ ইংলিছত পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল নামৰ পাঠটো আজি আমি আৰম্ভ কৰিব ওলাইছোঁ। অনুশীলনী আৰম্ভ কৰাৰ আগতে ইয়াৰে অলপমান আমি বেছিক কথা জানিব লাগে। মই কৈ দিছোঁ, ধৰা ভেৰিয়েবল মানে কি নিশ্চয় তোমালোকে পাইছা, তথাপিতো অলপমান মই কনচেপ্ট দিছোঁ। ধৰা আমি এটা বস্তু লৈছোঁ, ধৰা হ'ল এটা চকলেট, এইটো এটা চকলেট, আৰু ধৰা এটা বস্তু লৈছোঁ আমি দোকানৰ পৰা কেক, ধৰা হ'ল কেক, দুটাৰ মূল্য ধৰা হ'ল 20 টকা। ঠিক আছে, ধৰা হ'ল আমি কোনটোৰ কি মূল্য আমি নাজানো, চকলেটটোৰ মূল্য কিমান আৰু কেকটোৰ মূল্য কিমান আমি নাজানো, কিন্তু দুটাৰ টোটেল মূল্য আমি জানো 20 টকা। তাৰমানে আমি কি পালোঁ যে x + y = আমি কি পালোঁ 20। এতিয়া কোনোবা এজনে ক'ব পাৰে যে ছাৰ কেকটোৰ দাম 5 টকা আৰু চকলেটটোৰ দাম 10 টকা 15 টকা ক'ব পাৰে, সকলোৱে কি হ'ব পাৰে 20 টকা। নাইবা কোনোবা এজনে ক'ব পাৰে ছাৰ কেকটোৰ দাম 10 টকা, চকলেটটোৰ দাম 10 টকা 20 টকা। নাইবা কোনোবা ক'ব পাৰে নহয় ছাৰ চকলেটটোৰ দাম 2 টকা, কেকটোৰ দাম 18 টকা, তেতিয়া আমাৰ হ'ব। নাইবা কোনোবা ক'ব পাৰে নহয় ছাৰ চকলেটটোৰ দাম 4 টকা আৰু কেকটোৰ দাম 16 টকা, তেতিয়া আমাৰ হ'ব। এনেকৈ আমি অসংখ্য মান পাব পাৰোঁ। তাৰ মানে ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ যে এক্সৰ মান নিৰ্দিষ্ট নহয়, ইয়াৰ মানটো অজ্ঞাত, আমি যিকোনো মান পাব পাৰোঁ। তাৰমানে কি এক্সৰ মানটো কি হৈ থাকিব, ভেৰি হৈ থাকিব। ভেৰি হৈ থাকিব মানে কি চেঞ্জ হৈ থাকিব, সেইকাৰণে এক্সক আমি কি বুলি কওঁ ভেৰিয়েবল। ঠিক আছে, এক্সৰ নিৰ্দিষ্ট মান নাই, এক্সৰ মানটো কি হৈ থাকিব চেঞ্জ হৈ থাকিব, ভেৰিয়েবল। এতিয়া তোমালোকে গম পাইছা যে এক্স হ'ল এক্স বা ৱাই, এইবোৰ মান কি হ'ল আমাৰ চলকৰ মানটো কি হয় আমাৰ নিৰ্দিষ্ট হৈ নাথাকে, ইয়াৰ মানটো চেঞ্জ হৈ থাকে। নিশ্চয় তোমালোকে পাইছা, আগতেও পাইছা, অলপ মই ৰিকল কৰি দিছোঁ। এতিয়া আমি অন্য এটা সমীকৰণ লৈছোঁ, ধৰা হ'ল চকলেট এইবাৰ আমি দুটা লৈছোঁ, কেক ধৰিলোঁ এইবাৰ আমি এটাই লৈছোঁ, ধৰা হ'ল এটা লৈছোঁ, দুটাৰ মূল্য ধৰিলোঁ এইবাৰ 30 rupees। এতিয়া চাবা যে চকলেট কেইটা লৈছোঁ, এইটোত এক্স, এইটোত y টকা। চকলেট আমি কেইটা ল'লোঁ 2x, চকলেট দুটাৰ দাম 2x টকা হ'ব নিশ্চয়। যেনেকৈ এটা চকলেটৰ দাম 5 টকা হ'লে দুটা চকলেটৰ দাম কি 2 দি আমি পূৰণ কৰোঁ। ঠিক তেনেকৈ আমি এটা চকলেটৰ দাম যদি x টকা হয়, দুটা চকলেটৰ দাম কি হ'ব 2x টকা হয়। ঠিক আছে, তাৰপিছত কেকটোৰ দাম মূল্য আমাৰ কিমান হ'ব 30 rupees। এইটো আমি এটা কি পালোঁ সমীকৰণ পালোঁ। এই সমীকৰণটো আমাৰ কি হ'ব, ইয়াৰ ঘাত কিমান, 2x + y, ইয়াৰ ঘাত হ'ব 1। ঠিক আছে, সৰ্বোচ্চ ঘাত কি হ'ব আমাৰ 1, সেইকাৰণে ইয়াক আমি কি ক'ম এটা একঘাতৰ সমীকৰণ বা ৰৈখিক সমীকৰণ। ঠিক আছে, আৰু এইটো এটা আমি পালোঁ ৰৈখিক সমীকৰণ, আৰু প্ৰথম এটা আমি সমীকৰণ পাইছিলোঁ x + y = 20, এইটো আমাৰ ৰৈখিক সমীকৰণ, কাৰণ ইয়াৰো সৰ্বোচ্চ ঘাত 1। ঠিক আছে, এই দুটা সমীকৰণ একেলগে আমি কি ক'ব পাৰোঁ ৰৈখিক জোড়। ঠিক আছে, ৰৈখিক সমীকৰণ জোড়, এই দুটাক একেলগে আমি কি কওঁ ৰৈখিক সমীকৰণ জোড়। এতিয়া তোমালোকে ক্লাছ 9ত পাইছা যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ এটা ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, প্ৰামাণিক ৰূপ, সেইটো হ'ল কি ax + by + c = 0। ঠিক আছে, আৰু য'ত কি হয় a = b ≠ 0, a আৰু b টো কি একেলগে 0 হ'ব নোৱাৰে। ঠিক আছে, a আৰু b টো কি হ'ব নোৱাৰে, একেলগে 0 হ'ব নোৱাৰে। এইটো মই এনেকৈ নহয় যে কি আছিল a ≠ 0, b ≠ 0 হ'ব নোৱাৰে আমাৰ। ঠিক আছে, সেইটো আমি ক্লাছ 9তে পাই আহিছোঁ। এতিয়া আমি কি কৰিম যে ক্লাছৰ 3.1 অনুশীলনটো আমি আৰম্ভ কৰিম। এতিয়া আমি 3.1 কুৱেশ্যন নম্বৰ 1টো চাওঁ। যে কুৱেশ্যন নম্বৰ 1টো দিয়া আছে যে আফতাবে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল,
আৰু কি কৈছে আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা তাৰ মই 3 গুণ হ'ম ঠিক আছে এইটো এতিয়া আমি বীজীয়ভাৱে চাওঁ বীজগণিতত যে ধৰা তোমাৰ বয়স বৰ্তমান 15 বছৰ সো 5 বছৰ আগতে তোমাৰ বয়স কিমান আছিল নিশ্চয় তোমালোকে কি কৰিবা 5 টো ইয়াৰ পৰা বিয়োগ কৰি দিবা হয়নে নহয় বিয়োগ কৰি দিলে কি হ'ব 10 বছৰ তুমি ক'বা যে স্যাৰ 5 বছৰ আগতে মোৰ 10 বছৰ আছিল ঠিক তেনেকৈ যদি কওঁ যে এতিয়া তোমাৰ 15 বছৰ 5 বছৰ পিছত কিমান হ'ব তেতিয়া তোমালোকে কি কৰিবা যে যোগ কৰি দিবা ঠিক আছে তেতিয়া এনেকৈ ক'বা ঠিক আছে এই অংকটো আমি তেনেকৈ কৰিম চাবা যে প্ৰথমতে ধৰি লোৱা যে আফতাবৰ বৰ্তমান বয়স যে ধৰা হ'ল আফতাবৰ বৰ্তমান বয়স সমান কি x বছৰ ঠিক আছে আৰু জিয়কৰ বয়সটো ধৰিলা যে জিয়কৰ বৰ্তমান বয়স কিমান বছৰ y বছৰ ঠিক আছে এইখিনি আমি ধৰি ললো এতিয়া আমি সমীকৰণটো উলিয়াব লাগে সো আমি কি প্ৰথম শৰ্ত মতে সো ফাৰ্স্ট কন্ডিশন মতে সো আমাক কি দিয়া আছে 7 বছৰ আগতে সো 7 বছৰ আগতে আফতাবৰ বয়স কিমান আছিল x - 7 আৰু জিয়কৰ বয়স আছিল y - 7 ঠিক আছে কিন্তু তাতে এটা কন্ডিশন দিয়া আছে যে জিয়কৰ বয়সৰ 7 গুণ আছিল কাৰ বয়স আফতাবৰ বয়স এতিয়া আমি এইখিনি অলপমান সলভ কৰি দিম যে কি হ'ব x - 7 এটো হ'ব 7y - 49 এখানে সলভ কৰি লব কি x - 7y 49 টো ইবাগে হলে প্লাস হ'ব তাৰ মানে কি হ'ব +42 = 0 এটো আমি পালো 1 নম্বৰ সমীকৰণ এতিয়া আমি কি কৰিম যে দ্বিতীয় শৰ্তটো চাম আমি সো দ্বিতীয় শৰ্তটো আমাক কি দিয়া আছে চাবা দ্বিতীয় শৰ্তটো আছে 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম চাবা এটা যে কি কৈছে 3 বছৰ পিছত কৈছে যে 3 বছৰ পিছত আফতাবৰ বয়স কি হ'ব x + 3 আৰু জিয়কৰ বয়স কি হ'ব y + 3 কিন্তু কি কৈছে জিয়কৰ বয়সৰ 3 গুণ হ'ব আফতাবৰ বয়স এতিয়া এইখিনি সলভ কৰিলে কিবা আমি x + 3 3y + 9 সো এইখিনি ইফালে লৈ হা কি হ'ব x - 3y 9 টো ইবাগে আহিলে -9 +3 আৰু -9 কি হ'ব -6 = 0 এটো আমি সমীকৰণ পালো কি 2 ঠিক আছে এতিয়া এক নং সমীকৰণটো আমি কি পাইছিলো যে এক নং সমীকৰণটো পাইছিলো আমি x - 7y + 42 ঠিক আছে যে কি পাইছিলো যে এক নং x - 7y + 42 = 0 এতিয়া এই দুটা যদি আমি সলভ কৰো যে প্ৰথম আমি এক নংৰ পৰা x আৰু y ভ্যালুটো উলিয়াম যে x - 7y + 42 = 0 এটা ইয়াতে যদি x = লিখো আমি কি হ'ব 47 7y টো ইফালে গলে কি হ'ব 7y 42 টো গলে -42 ইয়াৰ পৰা আমি কি পাম যে x ৰ ভ্যালুটো উলিয়াব পাৰিম সো x ৰ ভ্যালুটো কি হ'ব আৰু y ৰ ভ্যালুটো সো এটো x y যেতিয়া আমি y ৰ ভ্যালু 7 বহুৱাম তেতিয়া x ৰ ভ্যালু কি হ'ব আমাৰ 6 যেতিয়া আমি y ৰ ভ্যালুটো আমি 6 বহুৱাম তেতিয়া x ৰ ভ্যালুটো কি হ'ব কাৰণ এটো 6 বহলে কি হ'ব 42 42 - 42 0 সো এখিনি ধৰিব পাৰিছা এতিয়া আমি কি কৰিম যে সমীকৰণ 2 সো সমীকৰণ 2 টো কি আছে x - 3y - 6 সো x - 3y - 6 = 0 এটো অলপ মান সলভ কৰি দিম আমি কি হ'ব x = 3y টো ইফালে গলে কি হ'ব +3y 6 টো গলে +6 ইয়াৰ পৰা আমি x আৰু y ৰ মানখিনি পাম সো x আৰু y ৰ মান আমি কি পাম সো এটো x এটো y যেতিয়া আমি y ৰ মানটো 0 বহুৱাই দিম তেতিয়া আমি x ৰ মান 6 পাম ঠিক আছে যেতিয়া আমি y ৰ মান -2 বহুৱাই দিম তেতিয়া আমি x ৰ মান কি পাম আমি 0
সো তোমালোকে বেলেগ বেলেগ মানো বহুৱাই দিব পাৰা এতিয়া আমি এই মানখিনি লৈ কি কৰিম গ্ৰাফত উপস্থাপন কৰিম সো মানকেইটা আছিল কি x ৰ মান 6706 আৰু 6002 সো আমি কি কৰিম গ্ৰাফত উপস্থাপন কৰিম সো প্ৰথম ফাৰ্স্ট সমীকৰণত আমাৰ কি কি আছিল মান x y 67 আৰু কি আছিল 06 ঠিক আছে আৰু দুই নং সমীকৰণত আছিল আমাৰ x y কি আছিল 600 - 2 এখিনি আছিল এতিয়া আমি ইয়াতে বহুৱাই দিম সো প্ৰথম আমি কি কৰিম এক নং সমীকৰণৰ ভ্যালু কেইটা ইয়াতে বহুৱাই দিম সো কি আছে x ৰ মান 6 আৰু y ৰ মান 7 সো আমি কি কৰিম x অক্ষৰ ফালে এটো যেটো x অক্ষ x এটো o এটো x ডেশ এটো y এটো y o y ডেশ x ৰ মান যেটো 6 আমি কি কৰিম সো x ৰ ফালে আহিম কেই ঘৰ আহিম 6 ঘৰ আহি ওপৰৰ পিনে কেই ঘৰ যাম 7 ঘৰ যাম সো y পিনে 7 ঘৰ যাম সো এটো হ'ব আমাৰ এটা বিন্দু পাই গলো নেক্সট এটা হ'ব কি x ৰ মান 0 আৰু y ৰ মান 6 সো x ৰ মান 0 y ৰ মান 6 এটো এটা আমি পাই গলো ঠিক আছে আমি কেইটা পাই গলো দুটা বিন্দু পাই গলো এতিয়া আমি কি কৰিম এই বিন্দু দুটা সংযোগী এডাল ৰেখা আঁকি দিম ধৰা হল এই ৰেখাখণ্ডৰ নাম হ'ব PQ ঠিক আছে এই ৰেখাডালৰ নাম কি হ'ব PQ এতিয়া আমি কি কৰিম যে দুই নং সমীকৰণটো বহাই দিম সো দুই নং সমীকৰণটো বহাই দিলে কি হ'ব যে x ৰ মান আছে আমাৰ কি 6 আৰু y ৰ মান 0 তাৰ মানে কি হ'ব x ৰ মান 6 আৰু y ৰ মান 0 সো আমাৰ বিন্দুটো হ'ব এটো আৰু নেক্সট আছে x ৰ মান 0 y ৰ মান -2 x ৰ মান 0 y ৰ মান -2 আমাৰ কি হ'ব আছে বিন্দুটো আমাৰ অলপ এটো হ'ব আমাৰ বিন্দুটো এটা আমি কি কৰিম এই দুটা সংযোগ কৰি দিম ঠিক আছে ধৰা হল এই বিন্দুটো এটো বিন্দুৰ নাম আছিল a এটো বিন্দুৰ নাম b এটোৰ নাম c এটোৰ নাম d দিলো আমি আৰু এই ৰেখাডালৰ নাম দিলো আমি ধৰলো rs সো এটো আছিল আমাৰ জ্যামিতিক্যালি ৰিপ্ৰেজেন্টেশন বা জ্যামিতিৰ সহায়ত প্ৰদৰ্শন এসে তোমালোকে বুজিব পাৰিছা তোমালোকে যদি মোৰ ভিডিওটো ভাল লাগিছে তেতিয়া হলে তোমালোকে মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰি থবা আৰু লগতে এনেকুৱা যিকোনো প্ৰবলেমৰ কাৰণে তোমালোকে কমেন্ট বক্সত জনাই দিবা মই নিশ্চয় তোমালোকক সুবিধাৰ কাৰণে মই ভিডিও লৈ আহিম সো আজিলৈ ইমানতে সামৰিছো ধন্যবাদ